হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ডলি 77 ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে ভালে আছে চাগে। আজি এটা বিশেষ কাৰণত এঠাইলৈ যাব ওলাইছোঁ, দেউতা, মই, ভাইটি। আজি এই কাৰণটো বিশেষ আৰু বিশেষ এটা কাৰণৰ কাৰণে যাব ওলাইছোঁ, মানুহ এজনক লগ ধৰিবলৈ। আৰু আমাৰ কইনাজনীও ওলাই আহি আমাক বিদায় দিবলৈ আহিছে পুৱাতে। টিকলিটো আছে আৰু এনেকৈ ভাইটি, মই, দেউতা এনেকৈ গৈ আছোঁ। আৰু গৈ আমি পামেই, বেছি সময় নাই বাৰু পাবলৈ। মানুহজনৰ ঘৰ পাম এতিয়া। চাওঁ যিটো কামৰ কাৰণে আহিছোঁ কিমানখিনি ছাকচেছ হ'ব পাৰোঁ, চাই লওঁ। মানুহজনৰ সৈতে কথা বতৰা পাতি প্ৰব্লেমটো ছল্ভ কৰিব পাৰিলে ৰক্ষা আৰু। পুতুৰ দিছি ৰিজাল্ট, পইচা ভৰি আছে কোনবাই। এইটো আমাৰ পুতু। আইনু মাইনুহঁতৰ ঘৰলৈ যাব। আইনু ক'ত যাবা? মাইনু বাহঁতৰ ঘৰলৈ। হ'লে নাই দে, আমাৰ কইনাজনী ওলাইছে আৰু। পুতু হেৰি নেকি, পিয়ে বেগ চেগ লোৱা। আচ্ছা। ৰাতিপুৱা য'লৈ গৈছিলোঁ তাৰ পৰা ঘূৰি আহি পুতুৰ মেট্ৰিকৰ ৰিজাল্ট পালোঁ আৰু কইনাজনী লৈ এতিয়া বাইদেউহঁতৰ ঘৰতে যাব ওলাইছোঁ। দে আমি যাম এতিয়া, তুমি ভৰি চৰি পাক। তোমালোকে টাটা, দেউতাই কৈছে তোমালোকে টাটা, মাই টাটা নেকি? আমাৰ কইনাজনী সাজি কাচি ওলাই মেলি আহিলে। আমি আটাইয়ে এতিয়া যামগৈ চিপাঝাৰলৈ, মাইনুহঁতৰ ঘৰলৈ। নতুন মামীয়েক খুব আগ্ৰহেৰে ৰখি আছে, বিহুৰ দিন ভাত খাবলৈ মাতিছে। আৰু আমাৰ নতুন কইনাজনীও যাবলৈ একদম উগুল থুগুল লাগি আছে। তাকে বোলো লৈ যাওঁ, এইজনী কইনাৰ মাক। ফাইনেলি আমি আহি মাইনুৰহঁতৰ ঘৰ পাই গ'লোঁ। বাইদেউ আমালৈ খুব আগ্ৰহেৰে ৰখি আছে আৰু মাইনুৰ একদম ফূৰ্তি নতুন মামীয়েকক দেখি। আমাৰ ৰখি নেকি? দিছা নেকি? আমাৰ মনে ভাততহে ভাল এনেকে মানুহ। আলহী ঘৰ আহি পালোঁ আৰু আহি পোৱাৰ লগে লগে খোৱা লোৱা আৰম্ভ হৈ গৈছে আৰু চাহ আৰম্ভ হৈছে। ইয়াৰ পিছত ভাত হ'ব। এনেকৈয়ে এই খোৱা লোৱাৰে আলহী আৰু। কাৰণ যে দেখুৱাব নেকি তুমি আমাক? মাছ মাৰি বুলি ভাবিছিলোঁ, সময়ে নাপালোঁ। সময়ে নহ'ল বাৰু। কইনাজনী বিউটিফুল, দৰা বৰ লাকি। ডাঙৰ সৰু কি বনাইছ? তই মানুহ পাপৰ, তই বনাইছ পাপৰে। খাব পালে আমি আৰু এইবিলাক নাচাওঁ আৰু একে আমি আৰু আমিয়ে খাই আৰু আমি খাৱা আৰু আমি খাৱা নাই ন, আমি খাই ভাল পাওঁ। কিমান দিনৰ খাদ্য বনাই খোৱালি। তোৰ ভাগত পাপৰে বচি পাপৰে বনাইছ। ভাত বনাইছে ক'ত? দালি বনাইছে, ভাত বনাইছে। ভাতকেইটা বাৰু তাই বনালে। পাপাটো আজি বেয়া হোৱা নাই মাংস বাৰু, এইখিনি বনালা। তুমি কি বনালি? ভাজিলি, পটলখিনি ভাজিলি, মাংস
মাহী আছে যে আৰু মই পুৰা ৰেষ্ট পাইছোঁ হ'ব ইমান আগলৈ আনিছা তুমি তো ক'ত আছা দাদা একো নামাতিলি লাগব নহয় নাই যা ভাইয়া হিচাপে লাগব নহয় কিয় ভাল কথা নহ'বই বায়েকৰ কথাটো লাগবই আমি আগতে যেনেকে খাইছিলো এনেকে ক আগৰ নিচিনাকে আগৰ নিচিনাকে আই ঘৰত গ'লে যেনেকে খোৱা লোৱা কৰো সেনেকে জানো নিজৰ আই ভাই ঘৰকে সেনেকে নাযাওঁ মই দলং ঘাটলৈ যেনেকে পগলা হৈ থাকোঁ যাওঁ যাওঁ কৰি পেলাই এই যাতে আৰু আমি আকৌ আৰু বেলেগ বুলি ভাবে ভাত নাখা মানুহ কি মই এতিয়া মাছ যাই কি কম খাবি এখনেদি মুখ মুচবি দেই চকলেট খাই উঠি লাগাও হেৰিগিলা মুচি দিবি দেউতাই কেনেকে পইচা ওলাই দিয়ে দেই দেখা আমাৰ দেউতাই বেয়া মাহাজন পাতি থৈছে দেই জাৰ্চি নাই এতিয়া যাওঁ দে যোৱা চবে ওলালো আৰু চব ৰেডি এই যে ভাস্কক যি কাৰ চাকৰি পাইছা নেকি দায়িত্ব দায়িত্ব চাওঁ মুখখন টুঙি পেলাই ক ৰ'ব যেনেকে ক'ব এই ৰাখা তহঁতে খাব এনেই বুলি ইয়াত পাওঁ নাই ইয়াত হেঁচি ঠেলি খাইছোঁ হেঁচি ঠেলি আহা ইয়াত ক দুটামান খালি নে তিনি কৰচ খালি কথা কৈছো তাততো একো নিদিলি নম্বাৰ কৈছে কথাটো হয় মানে কিয় নিদিলি তাত কিবা এটা ৰাতি ভাত পানী খাই উঠিলোঁ আৰু এনেকৈয়ে আজিৰ দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হ'ল আৰু দেউতাৰ সৈতে আজিৰ দিনটোৰ কিবাকিবি কথা পাতি পেলাই এতিয়া আমি শুব ওলাইছোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোলৈকে গুড নাইট ধন্যবাদ